ইয়াৰ পাছতে হয় জয়জতে সংবাদ মাধ্যমৰ জৰিয়তে অসমবাসী ৰাইজলৈ অসম ভীম সেনাৰ তৰফৰ পৰা সংগ্ৰামী আৰু বৈপ্লৱিক অভিনন্দন জনাইছো। হয় আজি আমি অসম ভীম সেনাই গুৱাহাটী দীঘলী পুখুৰীৰ পাৰৰ অসম সাহিত্য সভা লক্ষ্মীনাথ বৰুৱা সদন সভা কক্ষত অনুষ্ঠিত কৰিছো মহিয়সী নাৰী সতীৰাধিকাৰ স্মৃতি দিৱস। এই স্মৃতি দিৱসৰ লগত সংগতি ৰাখি আমি এখনি মুকলি সভা আচলতে আয়োজন কৰিছো। এই মুকলি সভাখনলৈ অসমৰ বিভিন্ন জিলাৰ পৰা আমি কেইজন বিশিষ্ট ব্যক্তিক আমি আমন্ত্ৰণ জনাইছিলো। তেখেতসকলে আহি আজি আমাৰ মুকলি সভাত আমাৰ লগত অংশগ্ৰহণ কৰিছেহি। প্ৰথমে অসম ভীম সেনাৰ পৰা আজি সতীৰাধিকাৰ স্মৃতি দিৱসৰ প্ৰতিচ্ছবি বন্তি প্ৰজ্বলন কৰে অসম ভীম সেনাৰ মুখ্য পৃষ্ঠপোষক অৱসৰপ্ৰাপ্ত উপায়ুক্ত আমাৰ শ্ৰদ্ধাৰ ভূপেন্দ্ৰ নাথ দাস ডাঙৰীয়া আজি বন্তি প্ৰজ্বলন কৰে সতীৰাধিকাৰ স্মৃতিত। লগতে আমাৰ সভাপতি অসম ভীম সেনাৰ সভাপতি মাধৱ দাসে আমাৰ মাল্যাৰ্পণ কৰে আৰু তাৰ পাছতে আমাৰ সমজুৱা শ্ৰদ্ধাঞ্জলি হয় মহিয়সী নাৰী সতীৰাধিকাৰ প্ৰতিচ্ছবিত। আৰু এতিয়া আমাৰ দিনৰ ভাগত যি মূল আচলতে মুকলি সভা এই মুকলি সভা অনুষ্ঠিত হৈছে আমাৰ অসমৰ বিভিন্ন জিলাৰ পৰা প্ৰায় 12খন জিলাৰ পৰা অসমৰ অনুসূচিত জাতি জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীসকলৰ সামূহিক উন্নতি সম বিকাশ আৰু কল্যাণৰ স্বাৰ্থত কাম কৰা আমাৰ সংগ্ৰামী কেন্দ্ৰীয় সমিতিৰ সতীৰ্থসকল আহি আমাৰ মাজত উপস্থিত হৈছেহি। আমাৰ সন্ধিয়ালৈকে এই অনুষ্ঠান অব্যাহত থাকিব। আমাৰ সাংস্কৃতিক অনুষ্ঠানো আছে আৰু 2-4জন ব্যক্তিক আচলতে আমি আমন্ত্ৰণ জনাইছিলো। কিছু অসুবিধাৰ বাবে তেওঁলোক আহিব নোৱাৰিলে যদিও অসম ভীম সেনাক তেখেতলোকে জনাইছে অনাগত দিনত অসম ভীম সেনাৰ প্ৰতিটো অনুষ্ঠানত থাকিম বুলি আমাক আশ্বাস প্ৰদান কৰিছে। মূল কাৰ্যসূচী আমাৰ ইমানেই। আমাৰ 6 বজাৰ পৰা সাংস্কৃতিক অনুষ্ঠান আছে। তাৰ পাছতে অসম ভীম সেনা আয়োজন কৰা 568 সংখ্যক মহিয়সী নাৰী সতীৰাধিকাৰ স্মৃতি দিৱসৰ আচলতে সফল সমাপ্তি ঘটিব। ধন্যবাদ। 68তম আজি সতীৰাধিকাৰ অনুষ্ঠান ভাগৰ পৰা মই সহস্ৰ কোটি প্ৰণাম জনাইছো। আজি আমাৰ সতী আইৰ অধিকাৰে যি সমগ্ৰ অনুসূচিত জাতি নহয় সমগ্ৰ নাৰী জাতিলৈ যি কলত পানী আনি তেওঁ সতীত্ব স্বীকৃতি শংকৰদেৱ গুৰুজনাৰ ওচৰত দিছিল সঁচাকৈ আমি গৌৰৱান্বিত। আজি আইগৰাকীয়ে যি স্মৃতি চিৰযুগমীয়া কৰি থৈ গল সঁচাকৈ আমি সকলো নাৰীয়ে আজি গৌৰৱান্বিত হৈ তেওঁ প্ৰতিচ্ছবি শ্ৰদ্ধাঞ্জলি যাচি প্ৰতি বছৰে জন্ম বাৰ্ষিকে হওক বা মৃত্যু বাৰ্ষিকে হওক তেওঁক আমি সন্মান জনাব লাগে। আৰু অনাগত দিনত যিখিনি আমাৰ নৱপ্ৰজন্ম আছে সকলোকে মই বিনম্ৰ অনুৰোধ যেনেকৈ আজি আমি বহুতো কঠোৰ পৰিশ্ৰমৰ মাজেৰে আইগৰাকী অনুষ্ঠান ভাগ সাফল্যমণ্ডিত কৰিছো তেনেকৈ আজি উঠি অহা নৱপ্ৰজন্মইও আগলৈ চিৰস্মৃতি যুগমীয়া কৰি ৰাখিবলৈ এই মহিয়সী নাৰীগৰাকী সন্মান জনাই প্ৰতিচ্ছবিত সেৱা জনাই আমাৰ চিৰস্মৃতি যুগমীয়া কৰি ৰাখিব বুলি মই কামনা কৰিলো। ইয়াকে কৈ মই সমূহ অসমবাসী ৰাইজলৈ সহস্ৰ কোটি প্ৰণাম জনাই আৰু আইগৰাকীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি যাচি মোৰ এই সমূহ